আসসালামু আলাইকুম গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভাল। পিছে আলহামদুলিল্লাহ মোৰো ভাল। চ' আজি আপোনালোকক মই এটা ৰেচিপি শ্বেয়াৰ কৰিম। মই আজি চিকেন বনাম। চ' আপোনালোকে চাই আছে মই আজি পিঁয়াজখিনি ধুনীয়াকৈ বাকলি গুচাই লৈছোঁ পিঁয়াজৰ, আৰু কটাৰীৰে মই ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ম পিঁয়াজখিনি। আৰু চাই আছে মই কাটি আছোঁ পিঁয়াজখিনি, আৰু একদম ধুনীয়াকৈ কাটি কেনে সৰু সৰুকৈ কাটি ল'ম কেইটামান পিঁয়াজ কাটি কেনে। পিছত চাই আছে ধুনীয়াকৈ ৰাখি থৈছোঁ পানী, আৰু ইয়াত চাই আছে চিকেনখিনি মই অলপ গৰম পানীৰে ভালকৈ ধুই আছোঁ। ভালকৈ ধুই ল'ম গৰম পানীৰে। আৰু ইয়াত মছলাখিনি মই একেলগে এটা প্লেটত ৰাখি থৈছোঁ, আৰু ইয়াত ধুনীয়াকৈ গোটেইখিনি মই একেলগে মিক্স কৰিম। আৰু ইয়াত অলপ তেল দিছোঁ, তেলেৰে মই ধুনীয়াকৈ মিক্স কৰি ল'ম চিকেনখিনি। আৰু এইখিনি চাই আছে আপোনালোকে মই পিঁয়াজ দিওঁ, কাটি থোৱা পিঁয়াজখিনি দি একদম মিক্স কৰি ল'ম। আৰু ইয়াতে কেৰাহী বহাই লৈছোঁ গেছত, আৰু চাই আছে মই তেল দি পিঁয়াজ দিছোঁ। অলপ কালাৰটো চেঞ্জ নোহোৱালৈকে মই অলপ ভাজিয়ে থাকিম। এতিয়া চিকেনখিনি দি দিম তেলত। এতিয়া ভাজিয়ে থাকিম, অলপ ক'লা নোহোৱালৈকে ধুনীয়াকৈ ভাজি থাকিম। চাই আছে আপোনালোকে মই গৰম মছলা অলপ দিলোঁ। এতিয়া ধুনীয়াকৈ ক'লা হোৱাৰ পিছত আৰু অলপ মই ভাজিম। এতিয়া অলপ পানী দি দিম, পানী দি অলপ গ্ৰেভি কৰিম। অলপ গ্ৰেভি হোৱালৈকে মই এতিয়া বহাই থ'ম গেছত অলপ টাইম। হোৱাৰ পিছত এতিয়া চাওক মোৰ ৰেচিপি তৈয়াৰ হয়। ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়া আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো।